নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল এছএছসি ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 4 লেভেলৰ প্ৰায় 15600 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে আবেদনসমূহ কৰিব পাৰিব কোনো দৌৰ নাই অসমৰ সকলোৰে বাবে চাকৰি আহিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে অৰ্হতা কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে কিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক আহক আজি আৰম্ভ মই আপোনালোকক জনাইছো ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকৰ এছএছসি এমটিএছ ৰ ফালৰ পৰা ইয়াত আপোনালোকে দেখিব পাইছে এছএছসি এমটিএছ ৰিক্ৰুটমেন্ট আছে 2025 বৰ্ষৰ কাৰণে ইয়াৰ কাৰণে মাত্ৰ 10 পাস কৰিলে হ'ল এছএছসি এমটিএছ আৰু হাবিলদাৰৰ ভেকেন্সি আহিছে যেটো হবলদাৰ ভেকেন্সি তাৰ ক্ষেত্ৰত 1075টা ভেকেন্সি উল্লেখ কৰি দিছে কিন্তু এমটিএছ ৰ ক্ষেত্ৰত কিমানকৈ ভেকেন্সি বেটো উল্লেখ কৰা নাই সো আপোনালোকে ক'ব পাৰে যে যদি আপোনালোকৰ হবলদাৰৰ 10% ভেকেন্সি এছএছসি এমটিএছ ত আহে সো আপোনালোকৰ সুবিধা হৈছে আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব মই আপোনালোকক ডিটেইলছখিনি জনাইছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াৰ আপোনালোকে দেখিব পাইছে এছএছসি এমটিএছ ৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে মই পোনপ্ৰথমে মই আপোনালোকক এটা ওভাৰভিউ দি দিছো আপোনালোকে দেখিব পাৰিছে ডিটেইলছ নেম দেখিব পাইছে পোষ্ট নেম এমটিএছ আৰু হবলদাৰৰ ভেকেন্সি আহিছে অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে ষ্টাফ সিলেকশন কমিশন এছএছসি আন্ডাৰত ভেকেন্সিখিনি মুকলি কৰি দিছে টোটাল ভেকেন্সি আছে 1075টা কোৱালিফিকেশ্যনৰ কথা যে ক'বলৈ যাওঁ 10 পাছৰ ইকুইভ্যালেন্ট যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব নাইবা যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও পাৰিব গ্ৰেজুৱেচন পাছ কৰিলে আবেদনসমূহ কৰিলেও পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব এপ্লিকেশন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 100 টকাকৈ পেমেন্ট কৰিবলৈ যিবোৰ জেনেৰেল ওবিসি কেণ্ডিডেট আছে অনলি মেল কেণ্ডিডেটৰ ক্ষেত্ৰত বাকি এসসি এসসি আৰু সকলো কেটেগৰী ফিমেলে কোনো এপ্লিকেশন ফিছ দিব নালাগে আৰু আবেদনসমূহ আপোনালোকৰ 26 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ কাৰণে 24 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয় আপোনালোকে ssc.gov.in যেটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা ক'বলৈ যাওঁ মই জনাই ইয়াৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে 12 পাস কৰিছে তেতিয়াও পাৰিব যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব সো আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে 10 পাস 12 পাস গ্ৰেজুৱেচন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমাৰ কথা যে ক'বলৈ যাওঁ এমটিএছ ৰ ক্ষেত্ৰত 21 ৰ পৰা 25 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব আৰু পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু যেটো হবলদাৰ আছে হবলদাৰৰ ক্ষেত্ৰত 21 ৰ পৰা 27 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যেটো এমটিএছ ৰ ভেকেন্সি হয় তাৰ ক্ষেত্ৰত কোনো আপোনালোকৰ ফিজিক্যাল নহয় কিন্তু হবলদাৰৰ ক্ষেত্ৰত ফিজিক্যাল হ'ব আৰু ফিজিক্যালৰ ডিটেইলছ কি দেখিব পাৰিছে ভেকেন্সি ক্ষেত্ৰত মই আপোনালোকক জনাইছো এমটিএছ ৰ ক্ষেত্ৰত কিমান ভেকেন্সি হ'ব উল্লেখ কৰা নাই প্ৰায় 11 ৰ পৰা 12000 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু হবলদাৰৰ ক্ষেত্ৰত 1075টা ভেকেন্সি আহিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত দুইটাতে সেম হয় যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে স্যালাৰি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত এমটিএছ ৰ ক্ষেত্ৰত 18000 পৰা 22000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছৰ মতে আৰু হবলদাৰৰ ক্ষেত্ৰত 18 পৰা 22000 টকা ইয়াতো লাভ কৰিব পাৰিব আৰু যেটো এমটিএছ ৰ সিলেকশন প্ৰসেস হয় পোনপ্ৰথমে আপোনালোকৰ কম্পিউটাৰ বেস টেষ্ট এক্সাম হ'ব সিবিটি এক্সাম তাৰ পিছত আপোনালোকৰ ডেসক্ৰিপটিভ টেষ্ট হ'ব ধুনীয়াকৈ লিখি থোৱা আছে আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত এক্সাম চেণ্টাৰ সমূহ মই আপোনালোকক জনাই দিছো ডিব্ৰুগড়ৰ আছে গুৱাহাটী আছে যোৰহাটৰ আছে শিলচৰ আছে তেজপুৰ আছে এইকিটা এক্সাম চেণ্টাৰ আপোনালোকে এক্সামসমূহ দিব পাৰিব হাউ টু এপ্লাই কথা যে ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এছএছসি যেটো অফিচিয়েল ৱেবছাইট তাত গৈ আবেদনসমূহ কৰি দিব পাৰিব আৰু আবেদনসমূহ অলৰেডি ষ্টাৰ্ট হৈ গ'ল আবেদনসমূহ 26 জুনৰ পৰা ষ্টাৰ্ট হৈছে 24 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয় আৰু পেমেন্ট কৰা লাষ্ট ডেট 25 জুলাই হয় আৰু এক্সামসমূহ 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰৰ ভিতৰত হ'ব আৰু এডমিট কাৰ্ডটো ছেপ্টেম্বৰ ৰিলিজ কৰিব বুলি কৈছে ৰিজাল্টটো কথা উল্লেখ কৰা নাই সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এমটিএছ ৰ ক্ষেত্ৰত আজি ভিডিঅ মানে যদি ভিডিঅ ভাল লাগে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম